সেইটো আৰ্টিষ্ট খালি এই আৰ্টিষ্টে এইটো বনোৱা নহয় বাৰু ইয়াত লিখা আছে প্ৰিয়াংশী বুলি গুড মৰ্ণিং আমি দিলীঘাটত আছোঁ এই দিলীঘাট ব্ৰিজ আৰু এইফালে এইটো আমাৰ গাঁৱৰ শিৱ মন্দিৰ চেক দ্য ভিউ নিশ্চয় জানে চাগে এটা তললৈ নামো দেখাই আছোঁ তলত আপোনালোকক ধেৰ কিবা কিবি বস্তু দেখাম কি দেখাম আপুনি চাই থাকক আমি ৰানিং কৰিব লাগিছিলোঁ গুড মৰ্ণিং গাইছ এতিয়া গুড মৰ্ণিং আমি দিলীঘাটত আছোঁহি এই দিলীঘাট ব্ৰিজ আৰু এইফালে এইটো আমাৰ গাঁৱৰ শিৱ মন্দিৰ চেক দ্য ভিউ নিশ্চয় জানে চাগে এটা তললৈ নামো দেখাই আছোঁ তলত আপোনালোকক ধেৰ কিবা কিবি বস্তু দেখাম কি দেখাম আপুনি চাই থাকক তাৰ নামটো চাই পিনে ৰ'ব আপোনালোকে যদি নিউ ইয়েৰত পিকনিক খাবলৈ আহিম বুলি ভাবিছে এডোখৰত আহিব নিশ্চয় দিলীঘাটৰ তলত দলঙৰ তলত বৰ ধুনীয়া জেগা এডোখৰ আছে এডোখৰত চব বছৰে মানুহ আহি থাকে এতিয়া হোৱা নাই হ'লেও মানুহ ধেৰ আহি থাকে জেগাডোখৰ আৰু কেইদিনমান পিছত চাব ধেৰ মানুহ আহিব এতিয়া খালী হৈ আছে জেগাডোখৰ হেল্ল' আহিছে কেইটামান আহিছে যাব মানুহ আহিছে অলপ চলপ সদায় মৰ্ণিং ৱাক কৰিব ওলাব স্বাস্থ্য ভাল থাকিব মানুহ সদায় মৰ্ণিং ৱাক কৰিব ওলাব লাগে হ'ব সেইফালে দেখিছোঁ সেইফালে মানুহ এজন আছে হ'ব দেখাইছোঁ সেইফালে সেই মানুহজন ইমান ৰাতিপুৱা মই পানী চুব নাই পোৱা এইখিনি পানী ইমান চেঁচা এই মানুহজন নামি পিনে মাছ ধৰি আছে ভাবি চাওক মানে কিমান ঠাণ্ডাত মাছ ধৰিছে এইবোৰ দেখাইছোঁ ভিডিঅ' কোৱালিটি ভাল নহয় ইমান ভাল মোবাইল নহয় হ'লেও দেখাব চেষ্টা কৰিছোঁ দূৰত আছে পানী নামিব নোৱাৰোঁ বহুত ঠাণ্ডা লাগিছে হয় নাই আকৌ বহুত ঠাণ্ডা লাগিছে এফালে আহিলে দেখালোঁ হ'লে কিমান মাছ পালে খালি এতিয়া কি কৰিবি আৰু আমাৰ আৰ্টিষ্ট সেইটো আৰ্টিষ্ট খালি এই আৰ্টিষ্টে এইটো বনোৱা নহয় বাৰু ইয়াত লিখা আছে প্ৰিয়াংশী বুলি লিখা আছে সেই প্ৰিয়াংশী তুমি কোন হয় ক'ৰ হয় আমি নাজানো খালি তোমাৰ লাভাৰটোৱে ইয়াত নাম লিখি থৈ গৈছে চোৱা এডোখৰত প্ৰিয়াংশী 100 ৰুপিজ এই প্ৰিয়াংশী তুমি 100 টকাত বিক্ৰী কৰিছিলা নেকি আবে না লিখা আছে দেই প্ৰিয়াংশী লিখা আছে তলত 100 টকা লিখা আছে ৰ'ব দেখাইছোঁ ছট পূজা হৈছিলে সেইডোখৰত ৰ'ব দেখাইছোঁ সেইটো কলগছৰে বনোৱা এইটো কি বুলি কয় বিহাৰী সম্প্ৰদায়ৰ মানুহখিনি বিহাৰী সম্প্ৰদায়ৰ মানুহখিনি এইটো পূজা কৰে কিবা নিয়ম কৰিছিলে চাগে ইয়াত নিয়ম কৰিছিলে ছট পূজা বেছি দিন নহয় দুদিনমান আগত হৈ গৈছে খালি ৰাতিপুৱা বহুত এন্ধাৰত পাতে ন ইমান সোনকালে উঠিবও নোৱাৰোঁ আমি পোহৰ হ'লেহে দমে বোলা শুনো নহ'লে নাহোঁ বাঘ চাক ওলাই ইয়াত এডোখৰত আমাৰ ইয়াত বাঘ হাতী কি লাগে এইডোখৰ দেখিব পাইছে আপোনালোকে এইটো দেখিছে আমাৰ টুৰিষ্ট গাইড হয় এজন আমাৰ দিলীঘাটৰ বিষয়ে যদি কিবা জানিব লাগে এয়া সুধিব এই লোকেল দিলীঘাটৰ আপোনালোকে যদি পিকনিক খাব আহোঁতে ভাবিছে খৰি ক'ত পাম বুলি চিন্তাই কৰিব নালাগে এইফালে জংঘল পৰি থকা গছ এজোপাৰ পৰা লৈ ল'ব পাৰিব খৰি দা এটা লৈ আহিলেই হৈ গ'ল দা এখন লৈ আহিলে হৈ গ'ল ইয়াত চবে এনেকেই বনাই খায়
আপোনালোকে যদি মাছ খাম ভাবিছে ইয়াত ঔটেঙা গছো আছে, এইজোপা ঔটেঙা গছ। কিন্তু ঔটেঙা লগা নাই এতিয়া। ঔটেঙা লগা নাই, খালি ঔটেঙা লগা সময়ত আহিব। ঔটেঙাৰ লগত একদম মাছ বনাই একদম মাছৰ জোল পূৰা হেভিকৈ খাব পাৰিব। হ'লেও পিকনিক খাব অহা মানুহখিনিক এটাই ৰিকুৱেষ্ট কৰোঁ যে খাই পিনে বিয়েৰ বটল আৰু খানাৰ চিপছ পেকেটবোৰ যাতে সেইডোখৰত পেলাই থৈ নাযায়, কাৰণ বহুত লেতেৰা কৰি এবছৰ নহয় চব বছৰ পিকনিক খাব লাগিব ইয়াত, আৰু এটা প্লাষ্টিক ডিজল্ভ হ'বলৈ বহুত বছৰ লাগি যায়। সেইকাৰণে যেন সেইবোৰ খাই পিনে পেকেট হওক বটল হওক সেইবোৰ যাতে সেইবোৰ পেলাবলৈ জেগা আছে, সেইবোৰ জেগাত যদি পেলায় সেই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ। আপোনালোকে পিকনিক খাব আহিলে মন কৰিব এইবোৰ চিচা এডোখৰত ভাঙি পেলাই থৈ দিছে। এইবোৰ এতিয়া নতুনকৈ অহা মানুহেতো নেজানিব, কেনেবাকৈ বাই চান্স যদি খচি যায় তেতিয়া ৰিক্সটোতো আপোনাৰ নিজৰে হ'ব। যাক হৈছিলে এতিয়াতো আমিতো দেখা নাই কোনে ভাঙিলে কোনে খাইছিলে, সেইকাৰণে আপোনাৰ ফেমিলি মেম্বাৰ কাৰোবাক খুচি যাব পাৰে। সেইকাৰণে নেক্সট টাইম যাতে এনেকুৱা ভুল নকৰে। এইবোৰ পেলাবলৈ জেগা আছে, সেনেকুৱা ভাল জেগাত পেলাব যাত কাৰো ক্ষতি নহয়। চ' আমি গৈ আছোঁ এতিয়া ঘৰ। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু বহুত কিবা কিবি দেখি পাব। আৰু দেখাম। এতিয়া হাত বিষাইছে।